শিক্ষক দিৱসৰ শুভকামনা জনাই মই বক্তৃতা আৰম্ভ কৰিলোঁ। আজি মহান মনীষী ৰাধাকৃষ্ণ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম বাৰ্ষিকী প্ৰতিবৰ্ষৰ এই দিনটো শিক্ষক দিৱস ৰূপে উদযাপন কৰি আহিছে। সকলোৱে তেওঁলোকে জানা আজি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ বিষয়ে মই বিশেষ একো নকওঁ। আগৰ বক্তাই তেওঁৰ বিষয়ে যথেষ্টখিনি তোমালোকৰ আগত কৈ আহিছে, গতিকে তোমালোকে জানা তেওঁলোকৰ বিষয়ে। আমি শিক্ষক দিৱস কিয় উদযাপন কৰোঁ সেই কথাটো তোমালোকে জনা দৰকাৰ। আমি শিক্ষক বুলি ক'লেই অকল নিকেতনত বিদ্যালয়ত শিক্ষা দান কৰা শিক্ষকসকলৰ কথাই বুজোঁ সেইটো নহয়। আমাৰ আদিগুৰু হ'ল পিতা মাতা, তেওঁলোকো আমাৰ শিক্ষাগুৰু। আমি এই দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে আমি প্ৰথমে তেওঁলোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাব লাগিব। মোৰ পিতা মাতাৰ পৰা আদি কৰি মোৰ সকলো শিক্ষাগুৰুলৈ এই সুযোগতে মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তোমালোকে উলহে মানহে শিক্ষক দিৱসটো উদযাপন কৰিছা, তোমালোকে নাচ গান কবিতা আবৃত্তি সুন্দৰৰূপে কৰিছা, কিন্তু ইয়াতে আমি শিক্ষকসকল কিন্তু সন্তুষ্ট নহওঁ। আমাৰ যি আমি হাত বচন যি কওঁ তোমালোকৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰি যিখিনি কথা কওঁ, তোমালোক যাতে দেশখনৰ সুনাগৰিক হ'ব পাৰা সেই তাৰ ওপৰত আমি যিখিনি কওঁ সেইখিনি, আৰু মা দেউতাই যি কয় সেই সকলোখিনি তোমালোকে যদি সুন্দৰৰূপে মানি চলা, তেতিয়াহে আমি সবাতোতকৈ সুখী হ'ম। বিশেষকৈ মোৰ মনৰ ভাৱ এয়াই, যাতে তোমালোক সুনাগৰিক হৈ দেশৰ নাম উজ্জ্বল কৰিব পাৰা। তোমালোকৰ শৃংখলাবদ্ধভাৱে তোমালোক শ্ৰেণীকোঠাত থকাৰ পৰা আদি কৰি তোমালোকক যি গৃহ কাৰ্য দিয়ে সেয়া কৰাৰ পৰা তোমালোকে শিষ্টাচাৰ নিজৰ প্ৰদৰ্শন কৰা আৰু সুন্দৰৰূপে নিজক সকলোৰে আগতে দাঙি ধৰা, সেয়ে মোৰ অন্তৰৰ পৰা কামনা। তোমালোকে শিক্ষক দিৱস বুলি অতি উল্লাসেৰে সতি এই দিৱসটো উদযাপন কৰিছা, কিন্তু এই লগতে আমাৰ আজি এই বাক্যও তোমালোকে মনত ৰাখিব লাগিব। আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সকলো আচাৰ্যৰ ফালৰ পৰা তোমালোকক মৰমৰে আহ্বান জনাইছোঁ, যাতে এই দিৱসৰ দিনা তোমালোকে আমাক প্ৰতিশ্ৰুতি দিয়া, যাতে ভৱিষ্যতে তোমালোকে একোজন সুনাগৰিক হিচাপে গঢ়ি উঠি আমাৰ দেশখনৰ নাম উজ্জ্বল কৰা। ইমানেই কৈ মই পুনৰবাৰ মোৰ সহকৰ্মী আচাৰ্যৰ লগতে ইয়াতে উপস্থিত থকা সকলোৰে পিতৃ মাতৃকো শিক্ষক দিৱসৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।